নমস্কাৰ এই মুহূৰ্তে আহি পৰিছে আবেলিৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ। আজি হৈছে 1 ফেব্ৰুৱাৰী। অসমৰ লগতে ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা বাতৰিসমূহ যুগুত কৰা হৈছে। নিতৌ এনেধৰণৰ নতুন নতুন ভিডিঅ' চাবৰ বাবে টেকনিক বাই লালচান ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটাকৈ লাইক কৰি দিব। আজিৰ খবৰ অতি গুৰুত্বপূৰ্ণ খবৰ। হয়, আপোনালোকৰ মাজত অতি গুৰুত্বপূৰ্ণ খবৰ আগবঢ়াইছোঁ। বিধৱা মাতৃক অত্যাচাৰ কৰা পুত্ৰ বোৱাৰীক কঠোৰ নিৰ্দেশ দিলে আদালতৰ পৰা। 15 দিনৰ ভিতৰত পুত্ৰ বোৱাৰীক ঘৰ খালী কৰি দিবলৈ আদালতৰ এক নিৰ্দেশ জাৰি কৰিছে। স্বামীহাৰা মাতৃক ঘৰৰ পৰা উলিয়াই দিছিল পুত্ৰ বোৱাৰীয়ে। হয়, যিজন স্বামীহাৰা মাতৃ আছিল সেই মাতৃক কিন্তু পুত্ৰ বোৱাৰীয়ে ঘৰৰ পৰা উলিয়াই দিছিল। বম্বে উচ্চ ন্যায়ালয়ে পুত্ৰ বোৱাৰীৰ বিৰুদ্ধে দিলে কঠোৰ নিৰ্দেশ আৰু সেই মহলীয়াগৰাকীয়ে এক গোচৰ তৰিছিল উচ্চ ন্যায়ালয়ত। এক গোচৰৰ সন্দৰ্ভত এই ৰায় দিলে বম্বে উচ্চ ন্যায়ালয়ে। পিতৃ মাতৃৰ সম্পত্তিৰ ওপৰত চকু দিয়া পুত্ৰ বোৱাৰীক কঠোৰ সকিয়নি আদালতৰ পৰা। যিসকল পুত্ৰ বোৱাৰীয়ে শহু শাহুৰেকক অত্যাচাৰ কৰে সেইসকললৈ এক ডাঙৰ খবৰ। যিসকলে পুত্ৰ বোৱাৰীয়ে পিতৃ মাতৃক অৱহেলা কৰে তেওঁলোকৰ শাস্তিৰ যোগ্য বুলি ভাষ্য কৰিছে আদালতৰ পৰা। পিতৃ মাতৃ জীয়াই থকা পৰ্যন্ত সন্তানে দাবী কৰিব নোৱাৰিব সম্পত্তি। হয়, এক কঠোৰ নিৰ্দেশ জাৰি কৰিছে বম্বে উচ্চ ন্যায়ালয়ে। মাতৃক ঘৰৰ পৰা উলিয়াই দি সমস্ত সম্পত্তিৰ নিজৰ কবললৈ আনিছিল পুত্ৰ বোৱাৰী এগৰাকীয়ে আৰু সেই পুত্ৰ বোৱাৰীকৰ বিৰুদ্ধে দিলে উচ্চতম ন্যায়ালয়ে এক ৰায়। বম্বে উচ্চ ন্যায়ালয়ে 15 দিনৰ ভিতৰতে মাতৃক ঘৰ খালী কৰি দিবলৈ নিৰ্দেশ পুত্ৰ বোৱাৰীক কঠোৰ নিৰ্দেশ জাৰি কৰিছে উচ্চ ন্যায়ালয়ে। পিতৃ মাতৃৰ সম্পত্তিৰ ওপৰত অধিকাৰ আছে বুলি পুত্ৰই আদালতত দিছিল আবেদন। পুত্ৰই কিন্তু এই আবেদন দাখিল কৰিছিল আদালতত, কিন্তু আদালতে দিলে এক গুৰুত্বপূৰ্ণ ৰায়। হয়, আদালতে কিন্তু এক গুৰুত্বপূৰ্ণ ৰায় প্ৰদান কৰিলে। পিতৃ মাতৃ জীয়াই থকা পৰ্যন্ত সন্তানে সম্পত্তিৰ দাবী কৰিব নোৱাৰিব, এই ৰায় দিলে আদালতৰ ফালৰ পৰা। হয়, 18টা ক্ষুদ্ৰ ব্যৱসায় কৰা লোকক চৰকাৰে দিব ধন। 18টাকৈ যিসকলে ক্ষুদ্ৰ ব্যৱসায় কৰে সেইসকলক ধন প্ৰদান কৰিব চৰকাৰে। লাখ লাখ লোকক ধন দিবলৈ সাজু হৈছে চৰকাৰে। হয়, লাখ লাখ লোকৰ বাবে এক ডাঙৰ খবৰ, এক গুৰুত্বপূৰ্ণ খবৰ। ৰাজমিস্ত্ৰী কি দৰ্জী মুচিক চৰকাৰে দিব 15,000কৈ টকা। হয়, আপোনালোকে চাইছে এক ডাঙৰ খবৰ, এক গুৰুত্বপূৰ্ণ খবৰ। নাপিত মৃৎশিল্পীও লাভ কৰিব এই 15,000কৈ টকা। বিশ্বকৰ্মা আঁচনিৰ অধীনত চৰকাৰে আগবঢ়াব এই ধন। হয়, PM বিশ্বকৰ্মা আঁচনিৰ অধীনত চৰকাৰে এই ধন আগবঢ়াবলৈ সাজু হৈছে। চৰকাৰে প্ৰদান কৰা ধন পাবলৈ কেনেকৈ কৰিব আপুনি আবেদন? চৰকাৰে যি ধন প্ৰদান কৰিব সেই ধনৰ বাবে আপুনি কেনেকৈ আবেদন কৰিব? 18টা ব্যৱসায়ৰ সৈতে জড়িত থকা লোকে আবেদন কৰিব পাৰিব এই ধনৰ বাবে। ব্যৱসায়ত ভাল ফলাফল দেখুওৱা ব্যক্তিক বিনা গ্যাৰাণ্টি দিব 3 লাখকৈ টকা। যিসকল ব্যৱসায়ী সফল হ'ব সেইসকলক প্ৰথম পৰ্যায়ত 1 লাখ টকাকৈ বিতৰণ কৰিব চৰকাৰে। দ্বিতীয় পৰ্যায়ত চৰকাৰে প্ৰদান কৰিব 2 লাখকৈ টকা। মুঠ প্ৰতিগৰাকী ব্যক্তিক 3 লাখকৈ টকা দিবলৈ সাজু হৈছে আমাৰ ৰাজ্য চৰকাৰে। কি কাঠমিস্ত্ৰী, কি নাও নিৰ্মাতা, ষ্ট'ন কাৰবাৰ এইসকলক কিন্তু চৰকাৰে এই সুযোগ দিবলৈ ওলাইছে। কি সোণাৰী কাম কৰা, কমাৰ কাম কৰা, মুচিয়াৰ কাম কৰা, নাপিতৰ কাম কৰা এইসকলক কিন্তু চৰকাৰে ধন দিব। দৰ্জী, ৰাজমিস্ত্ৰী, ঝাৰু নিৰ্মাতা এইসকলক কিন্তু চৰকাৰে এই সুযোগ প্ৰদান কৰিবলৈ সাজু হৈছে। ইফালে পুতলা খেলনা নিৰ্মাতা, মালা নিৰ্মাতা ইহঁতসকো এই আঁচনিৰ অধীনত সাঙুৰি লোৱা হ'ব। ধোৱা মাছৰ জাল নিৰ্মাতাসকলেও লাভ কৰিব এই আঁচনিৰ সুবিধা। হয়, আপোনালোকে চাইছে এক ডাঙৰ খবৰ, এক গুৰুত্বপূৰ্ণ খবৰ। PM বিশ্বকৰ্মা আঁচনিৰ অধীনত লাভ কৰিব এইসকল ধন। হয়, PM বিশ্বকৰ্মা আঁচনি হাতত লৈছে আমাৰ ৰাজ্য চৰকাৰে। এই আবেদনৰ বাবে আপুনি কি যোগ্যতা লাগিব, এই আবেদনৰ বাবে আপোনাৰ কি যোগ্যতা লাগিব এয়াও কিন্তু জানিবলৈ দিছে। আবেদনকাৰীৰ বয়স নিম্নতম 18 বছৰ হ'বই লাগিব। যিয়ে আবেদন কৰিব বিচাৰিছে তাৰ কিন্তু বয়স 18 বছৰ হ'ব লাগিব। পৰিয়ালৰ এজন সদস্যইহে এই
সুবিধা লাভ কৰিবলৈ সক্ষম হ'ব। যিকোনো পৰিয়ালৰ এজন সদস্যহে এই সুবিধা লাভ কৰিব। 18টা নিৰ্দিষ্ট ব্যৱসায়ৰ যিকোনো এটাত নিয়োজিত হ'ব লাগিব। যি ব্যৱসায়কেইটা উল্লেখ কৰা হৈছে এই ব্যৱসায়ৰ ভিতৰত অন্তৰ্ভুক্ত হ'ব লাগিব। চৰকাৰী চাকৰিয়ালে নাপাব এই সুবিধা। হয়, এক গুৰুত্বপূৰ্ণ খবৰ, চৰকাৰী চাকৰিয়ালে কিন্তু এই সুবিধা গ্ৰহণ নকৰিব, নাপাব। কি নথিপত্ৰ লাগিব? আপোনাৰ যদি আধাৰ কাৰ্ড আছে আধাৰ কাৰ্ডখন লাগিব, আধাৰ লিংক মোবাইল নম্বৰ লাগিব, যি আধাৰৰ লগত মোবাইল নম্বৰ লিংক আছে, বেংকৰ পাছবুক লাগিব, আপোনাৰ নথিপত্ৰ, ৰেচন কাৰ্ড এইসকল আপোনাৰ লাগিব। কেনেকৈ কৰিব আবেদন? হয়, আপুনি আবেদন কি প্ৰচেছত আপুনি আবেদন কৰিব? ইফালে আবেদনকাৰীয়ে CSCৰ জৰিয়তে বা গাঁও পঞ্চায়তৰ উদ্যোগীৰ জৰিয়তে পঞ্জীয়ন কৰিব পাৰিব এই আঁচনিৰ সুবিধা গ্ৰহণ কৰিবলৈ। আবেদনকাৰীয়ে PM বিশ্বকৰ্মা পৰ্টেলৰ জৰিয়তেও কৰিব পাৰিব আবেদন। হয়, আপোনালোকে চাইছে এক ডাঙৰ খবৰ, এক গুৰুত্বপূৰ্ণ খবৰ। তো ভিউয়াৰ্স, ভিডিঅ'টো ভাল পালে ভিডিঅ'টোত এটা লাইক কৰি চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ, থেংক ইউ। জয় আই অসম।